পিতা পিতা মোৰ দুখ মাৰ্জনা কৰক পিতা মোৰ দুখতেই আজি সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক পিতা কুলাঙ্গাৰ পুত্ৰ তই আজি মোৰ পুত্ৰ হৈ এনে কুকৰ্মতে লিপ্ত হলি তই গভীৰ শাস্ত্ৰ জ্ঞান ইয়ালৈকে ললি তোৰ টুটকীয়া গুণ মই চিৰদিনৰ কাৰণে লুপ্ত কৰি তোৰ সন্মুখৰ পৰা পিতা মই মোৰ দুখ অতবাৰ স্বীকাৰ কৰিছোঁ ইও এক কৰ্মৰ ফল পিতা কি তোৰ কৰ্মৰ ফল তই মোক শাস্ত্ৰ জ্ঞান শিকাবলৈ আহিছ মোৰ চাৰি পুত্ৰই মোৰ কথা পালে সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বহাইছে আৰু তোক সংসাৰ কৰিবলৈ কোৱা মোৰ কথাহে জ্ঞান কৰি পৃথিৱীত নিজকে জ্ঞানী পুৰুষ বুলি ভাবি মোৰ কথা লংঘন কৰিলে এইবাৰ তোক মই ক্ষমা নকৰি তোক মই ব্ৰহ্মশাপ কৰিলো পদা সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে নাইকিয়া দৈত্যকুলত জন্ম হৈ বিবাহ পথত আবদ্ধ হৈ 3 যুগ ধৰি তই মৰ্ত্যত থাকিবি এনে ব্ৰহ্মশাপ নকৰিব প্ৰদান আপুনি সৃষ্টিৰ অধিকাৰী আপুনি পুত্ৰক ক্ষমা কৰক পিতা ক্ষমা নাই কুলাঙ্গাৰ মোৰ ব্ৰহ্মশাপ নহয় খণ্ড মোৰ ব্ৰহ্মশাপে তোক কৰক ভস্মীভূত পিতা মোৰ 1000 বছৰ তপস্যাৰ ফল তুমি নিমিষতে ধূলিসাৎ কৰি দিলা পিতা লাখটো পাঠ কৰোঁতাৰ শাস্তি কৰিলা প্ৰদান পিতা মোৰ ব্ৰহ্মশাপ নহয় খণ্ড কুলাঙ্গাৰ আঁতৰি যা মোৰ সন্মুখৰ পৰা মোৰ 1000 বছৰ তপস্যাৰ ফল তুমি নিমিষতে ধূলিসাৎ কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ হে ভোলানাথ চাই যোৱাহি দেৱহৰিৰ অৱস্থা পিতা উদ্ধাৰৰ উপায় দিয়ক শুন পুত্ৰ সত্য যুগত তই ব্ৰহ্মীমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি আৰু ঢাকৰত তই দৈত্যকুলত জন্ম হৈ বিভীষণ নামে জনাজাত হৈ ৰাক্ষসৰ কন্যা বিবাহ কৰাই বংশবৃদ্ধি কৰিবি আৰু তই তেতা যুগত তই শকুনি ৰূপে জন্ম লৈ ধৰ্ম অধৰ্ম বিচাৰ নকৰি কুৰুক্ষেত্ৰৰ ৰণৰ শেষত তই মুক্তি পাবি আৰু কলিত তই নাৰদ ৰূপে জন্ম লৈ 1000 বছৰ তপস্যাৰ শেষত তই শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি শুনি সন্তোষ পালো পিতা আপোনাৰ আজ্ঞা মই নত শিৰে কৰিম পালন লঘু দোষতে শাস্তি কৰিলা প্ৰদান যাবৰ সময়ত পুত্ৰৰ ব্ৰহ্মশাপ লোৱা পিতা পাতি ময়ো তোমাক দিছো অভিশাপ আজি হন্তে তুমি চিৰদিন মানৱৰ অপূজ্য হৈ ৰবা তোমাৰ নামত নহব কদাপি মন্ত্ৰ উচ্চাৰণ মোৰ বাক্য নহয় খণ্ড কি কাম কৰিলি পুত্ৰ কিয় এনে ব্ৰহ্মশাপ কৰিলি প্ৰদান কৰ্ম দুখত আজি ময়ো অন্ধকাৰত ডুব গলো পিতা দাদা পিতৃক এটা ব্ৰহ্মশাপ কিয় কৰিলা প্ৰদান
খণ্ডন প্রভু তোমাৰ বিন বাদ্য সকলো ভূমিত পৰি আছে কিয়? প্রভু মোর দুখ মার্জনা করিব বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল পিতাই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগে আৰু সেই হেতু পুত্ৰই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান চিৰদিন অপূজ্য হৈ ৰমেই মানৱ সমাজত নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ পিতা পুত্ৰ এনে ব্ৰহ্মশাপত কিয় লিপ্ত হ'লা এইবিলাক সকলো বিধিৰ লিখত মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই মহাপ্ৰলয়ৰ সূচনা কৰিম নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰাত তাৰ কোনো উপায় নাই প্ৰভু মই এতিয়া বিদায় মাগিম হয় দৈত্যই সকলোবোৰ বেদ হৰণ কৰি লৈ গৈছে মহাপ্ৰলয়ৰ সময়ত সেইবোৰ লৈ মহাসাগৰত ডুব মাৰি সোমাই থাকিব প্ৰভু আপুনি মৎস্যৰূপ ধাৰণ কৰিহে তাক বধ কৰিব পাৰিব মই এতিয়া বিদায় মাগিলোঁ প্ৰভু বিদায় প্ৰভু বিদায় পিতা বিদায় প্ৰভু আমাৰ সকলো চেষ্টা বিফল অসুৰে সকলোবোৰ বেদ শাস্ত্ৰ হৰণ কৰিলে প্ৰভু মই বৰ মহাপাতক আপোনাৰ আদেশ মই পালন কৰিব নোৱাৰোঁ মই এতিয়া অজ্ঞানিক পৰিণত হ'লোঁ প্ৰভু প্ৰজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে সেয়ে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল বাস্তৱিক নাৰদো কক্ষস্থ হ'ল গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই প্ৰজাপতি প্ৰভু যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব উদ্ধাৰৰ উপায় পাইছোঁ যেতিয়া কৰ্তব্যতা বুঢ়া ভাল বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব আমি সত্যৱত ৰজাৰ ওচৰলৈ যাবলৈহে আহিছোঁ পিতা পুত্ৰ তৰ্ক শুনিহে ইয়াত পালোঁ এইবোৰ সকলো ভাগ্যৰ লিখন ভাৰ্যা লক্ষ্মী নাই কিন্তু সৰস্বতীৰ আমাৰ হাতত আছে প্ৰভু মই অনুতপ্ত দুখ কাৰো নাই সকলো ভাগ্যৰ লিখন প্ৰজাপতি প্ৰভু আমি এতিয়া আহিলোঁ আপুনিও যাওক কিবা উপায়ৰ হেতু আমিও নিজ কৰ্ম সমগ্ৰ কৰোঁ বলক পিতা